আজি মই আপোনালোকক কৈ থৈ গলো ঢকুৱাখানা সমষ্টিত মই আৰু 10,000 মহিলাক অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম। এতিয়া আৰু কোনেও দুখ নাপাব। 10,000 মহিলা নৱদলে যতে ইলেকশন কেম্পেইনত যায় অৰুণোদয় নোপোৱা মহিলাসকলে এখন এপ্লিকেশন দি দিব। ইলেকশনৰ পিছত মই এপ্লিকেশন বিলাক লৈ লম আৰু ঢকুৱাখানা সমষ্টিৰ কাৰণে 10,000 নতুনকৈ অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম। ভাল হ'বনে বেয়া হ'ব? 25,000ও পাব, অৰুণোদয়ও পাব। আৰু যাৰ ঘৰত ৰেশন কাৰ্ডখন অলপ ডাঙৰ হৈ আছে ৰেশন কাৰ্ডখন 2 টুকুৰ কৰি দিম যাতে আৰু অৰুণোদয় পাব। ভাল হ'ব? পাক্কা ভাল হ'ব? ইয়াৰ পিছত আমি ইলেকশনৰ সময়ত ৰাইজক কৈছিলো যে মহিলাসকলক মাইক্ৰ ফাইনেন্স লোনৰ পৰা ৰেহাই দিম, লৰা ছোৱালীক আমি পঢ়া শুনাৰ ক্ষেত্ৰত সহায় কৰিম। আজি নিযুত মইনা নিযুত বাবু আঁচনিয়ে আমাৰ পিতৃ মাতৃক বহুত সকাহ দিছে, কিন্তু এতিয়া মোৰ ওচৰত লৰা ছোৱালী আহে যে মামা বিএডৰ ফিজ বেছি, কোনোবাই কয় আমি দিল্লীত যাব খুজিছিলো টকাৰ কাৰণে যাব নোৱাৰিলো, কোনোবাই কয় আমি ইঞ্জিনিয়াৰিং মেডিকেল পঢ়িব খুজো কিন্তু টিউশন ল'ব নোৱাৰাৰ বাবে আমি সিট নাপালো। আজি মই আপোনালোকক কথা দি গৈছো যে এতিয়াৰে পৰা লৰা ছোৱালীৰ পঢ়ুৱাৰ দায়িত্ব দেউতাক মাকে ল'ব নালাগে, মামাই লৰা ছোৱালীক পঢ়ুৱাব। তেওঁলোকৰ পুৰা খৰচ সম্পূৰ্ণ খৰচ পেনৰ পৰা কাগজলৈ হোষ্টেলৰ খৰচৰ পৰা কলেজৰ ফিজলৈ সম্পূৰ্ণ দায়িত্ব আমি লম, ৰাজ্য চৰকাৰে ল'ব। আপোনালোকে চিন্তা কৰিব নালাগে। শ্ৰদ্ধাৰ আই মাতৃসকল, আমি আপোনালোকক বিনামূলীয়াকৈ চাউল দিছিলো, কম দামত দালি নিমখ আৰু চেনি দিছিলো। এইবাৰ আমি দালি চেনি নিমখৰ লগত মিঠাতেলো যোগ কৰি দিম যাতে আপোনালোকৰ পাকঘৰত আৰু কোনো কষ্ট নহয়।